এটা হেণ্ডছেকক লৈ হাহাকাৰ কিয় পাকিস্তানী খেলুৱৈৰ সৈতে হেণ্ডছেক নকৰিলে টিম ইণ্ডিয়াৰ খেলুৱৈ ভাৰত পাকিস্তানৰ মেচক লৈ ক্ৰিকেট বিশ্বৰ বহুল চৰ্চা বহু ভাৰতীয় টিম ইণ্ডিয়াই মেচখন বয়কট কৰাৰ দাবী কৰিছিল যদিও দেওবাৰে ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হয় মেচখন 7 উইকেটত পৰাস্ত কৰে টিম ইণ্ডিয়াই টিম ইণ্ডিয়া মেচ জয়ৰ পিছতে পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে নকৰিলে নেকি হেণ্ডছেক ইয়াকে লৈ কেৱল চৰ্চা আৰু চৰ্চা এই সন্দৰ্ভত BCCIৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে বিশ্বৰ ক্ৰীড়া স্থানত হেণ্ডছেক কৰাটো এটা সাধাৰণ সৌজন্যতা যদিও হেয়া বাধ্যতামূলক নহয় পেহেলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দলটোৱে এই কাম নকৰাৰ সিদ্ধান্ত লয় ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু জ্যেষ্ঠ খেলুৱৈৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে গম্ভীৰে পূৰ্বে স্পষ্ট কৰি দিছিল যে ভাৰতৰ মাটিত সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ নোহোৱালৈকে খেলপথাৰত কোনো ধৰণৰ যোগাযোগ থাকিব নালাগে ৰাজনৈতিক আৰু সামাজিক প্ৰতিবাদৰ পটভূমি বিবেচনা কৰি বহু বিবেচনা আৰু চিন্তা চৰ্চাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে টছৰ সময়ত দুয়োটা দলৰ অধিনায়কৰ মাজত হোৱা স্বাভাৱিক আদান প্ৰদানৰ পৰিৱৰ্তে টিম লিষ্ট পোনপটীয়াকৈ মেচ ৰেফাৰীৰ হাতত গতাই দিয়া হৈছিল পাকিস্তান দলৰ মেনেজাৰ নভেদ সিবাই দাবী কৰে যে মেচ ৰেফাৰীয়ে বাধা দিছিল তেওঁলোকৰ খেলুৱৈসকলক ভাৰতীয় খেলুৱৈৰ সৈতে হাত মিলাবলৈ পাকিস্তান ক্ৰিকেট বোৰ্ডে এই আচৰণক অক্ৰিয়াবিদ বুলি অভিহিত কৰি এছিয়ান ক্ৰিকেট কাউন্সিলত আনুষ্ঠানিক অভিযোগ দাখিল কৰে BCCIৰ এজন বিষয়াই কয় যে এয়া পৰম্পৰা যদিও নিয়ম নহয় হেহে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ ভাৰতীয় দলটোৱে হাত মিলাই দিয়াৰ পৰম্পৰাৰ পৰা আঁতৰি আহিছে BCCIৰ বিষয়াগৰাকীৰ লগতে কয় যে বিপক্ষৰ সৈতে সম্পৰ্কৰ ইতিহাস বিবেচনা কৰিলে এনে সিদ্ধান্ত লোৱাটো যুক্তিসংগত